ধুবুৰীত বন বিভাগৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তত গছ ৰোপণেৰে বিশ্ব পৰিৱেশ দিৱস পালন। ধুবুৰী চহৰস্থিত 2365 নং শিশু কল্যাণ প্ৰাইমাৰী আৰু প্ৰি প্ৰাইমাৰী স্কুলৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ, পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত স্কুলৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকৰ সহযোগত গছপুলি ৰোপণ আৰু বিতৰণ কৰা হয়। বিশ্ব পৰিৱেশ দিৱসৰ প্ৰতি সংগতি ৰাখি চহৰখনৰ 5 মূৰত স্থানীয় শিল্পীসকলৰ জৰিয়তে নদীৰ অসুখ আৰু বিশ্বব্যাপী প্লাষ্টিকৰ প্ৰদূষণৰ অৱসান শীৰ্ষক বাটৰ নাট প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে ধুবুৰী বিধানসভা সমষ্টিৰ লগতে গৌৰীপুৰ, গোলকগঞ্জ, বিলাসীপাৰা আৰু বিৰচিং জৰুৱা সমষ্টিত একেই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজিৰ এই কাৰ্যসূচীত জিলা বন বিষয়া, ধুবুৰী বন সংমণ্ডলৰ বন বিষয়া আৰু বন বিভাগ আৰু জিলা প্ৰশাসনৰ বহুগৰাকী লোকে উপস্থিত থাকে বুলি জানিব পৰা গৈছে। আজি সকলো জানে, গোটেই বিশ্বই জানে 5 জুনটো সদায় প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰি অহা হৈছে। আমিও ঠিক সেই অনুসৰি আমাৰ এই ধুবুৰী ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আমাৰ ধুবুৰী প্ৰশাসন আৰু ধুবুৰী বন সংমণ্ডলে যুটীয়াকৈ আজি আমি এই কাৰ্যসূচী পালন কৰিব লৈছোঁ। আৰু এই প্ৰথম কাৰ্যসূচী এই শিশু কল্যাণ প্ৰাইমেৰী, প্ৰি প্ৰাইমেৰীত আমি এটা গছপুলি ৰোপণ আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমাৰ বিভাগে যিটো এটা হেৰি কৰিছিল যে এই বছৰ প্ৰত্যেক LAC লেজিছলেটিভ এছেম্বলি কনষ্টিটিউশ্যনবিলাকত এখন বাটৰ নাট। আজিৰ বিষয়বস্তুটো আপোনালোকে জানে যে প্লাষ্টিক পলিউশ্যন, বিট দ্য প্লাষ্টিক। তো সেই বিষয়বস্তুৰ ওপৰত ইয়াত এতিয়া আমি 50টা বাটৰ নাট মঞ্চস্থ কৰি গৈ আছোঁ। এইকাৰণে যে মানুহক আমি সজাগ কৰিব লাগিব। এই যে প্লাষ্টিক প্ৰদূষণে কেনেকুৱা এটা বিপদ মাতি আনিছে আমাৰ বিশ্বব্ৰহ্মাণ্ড মানুহলৈ, সেইটো প্ৰতিৰোধৰ কাৰণে এই কাৰ্যসূচী অতি জৰুৰী বুলি আমি চবেই ভাবিছোঁ আৰু সকলোৱেও ভবা উচিত। তো সেই যোগেদি আজি আমি আমাৰ মানুহক, আমাৰ পিপুলক যিখিনি আছে ধুবুৰী, তেওঁ সজাগ দিব পাৰিছোঁ যে এইটো কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি আৰু পৃথিৱীখন যাতে আৰু আগলৈ সুন্দৰভাৱে আমি ইয়াত চলি যাব পাৰোঁ। সেই কাৰ্যসূচী দিয়ে আমি আৰম্ভ কৰিছোঁ। আজি কোনখন ঠাইত? গৌৰীপুৰ, চালকুচা, চাবলীয়া আৰু বিলাসীপাৰা। সেইটোৱে আমাৰ যিটো আমাৰ মেইন আপোনাৰ গ্ল'বেল ৱাৰ্মিং, যিটো গ্ল'বেল উষ্ণতা, সেইটো মেইন কাৰণ আপুনি চবেই জানে। ডিফৰেষ্টেশ্যন, কাৰ্বন, এইটো আমাৰ ফচিল ফুৱেল ইউজ, কোল ইউজ। আমি এজ এ ফৰেষ্ট বন বিভাগ হিচাপে আমাৰ দায়িত্ব হৈছে কেনেকৈ আমি প্লেণ্টেশ্যন, মাছ প্লেণ্টেশ্যন কৰিব পাৰোঁ এই গোটেই অসমত বা এই ধুবুৰী ডিষ্ট্ৰিক্টত। সেইটোৱে আমাৰ উদ্দেশ্য। যিমান পাৰোঁ আমি গছ-গছনি লগাই যাম। গছপুলি আমি এতিয়া